গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ'চিয়েশ্যনে এখন সংবাদমেল পাতি ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে বৰ্তমান স্থানৰ পৰা শিফ্ট কৰিব বিচৰা বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰকৃততে প্ৰায় এবছৰ পূৰ্বে ২৬ জানুৱাৰীৰ দিনাখন অসমৰ মহামান্য ৰাজ্যপালৰ ৰাজভৱনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই সময়ৰ বাৰ এছ'চিয়েশ্যনৰ কেইজনমান বিষয়ববীয়াক মই লগ পাইছিলোঁ আৰু তেখেতসকলৰ সৈতে এই সন্দৰ্ভে আলোচনা কৰিছিলোঁ। তেখেতসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ে বৰ্তমান স্থানৰ পৰা ৰংমহললৈ নিয়া ব্যৱস্থাটোৰ প্ৰতিবাদ কৰিছে বুলি মোক জনাইছিল। আৰু যোৱাকালি প্ৰেছ কনফাৰেন্সৰ পৰা গম পালো যে চৰকাৰে তেখেতসকলৰ লগত যোৱা বছৰ ফেব্ৰুৱাৰী মাহত কিছু আলোচনা কৰিছিল আৰু এতিয়া সেই আলোচনা মৰ্মে কাম নকৰি হঠাৎ কেবিনেট ডিচিশ্যন এটা লৈ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অন্যান্য যিসকল ন্যায়াধীশৰ ন্যায়িক ব্যৱস্থাটো স্থানান্তৰ কৰিব বিচাৰিছে। মই ৰাইজৰ স্বাৰ্থত এই সিদ্ধান্তৰ বিৰোধিতা কৰিছো। আমি জানো ব্ৰিটিছৰ সময়তে 1862 চনত কেলকাতা, মাদ্ৰাজ, মুম্বাই আদি প্ৰেচিডেন্সিত এখনকৈ হাইকোৰ্ট স্থাপন কৰা হৈছিল আৰু 1862 চনৰ পৰা সেই অঞ্চলসমূহ বৰ্তমানৰ সেই মহানগৰবিলাকৰ মাজমজিয়াত কলিকতাৰ মাজমজিয়াত কলিকতা উচ্চ ন্যায়ালয় আছে, য'ত 72 জন ন্যায়াধীশৰ ব্যৱস্থা আছে। মুম্বাই যিখন উচ্চ ন্যায়ালয় তাত 92 জনৰ ন্যায়াধীশ বহাৰ ব্যৱস্থা আছে আৰু নগৰৰ মাজমজিয়াত ঠিক তেনেকৈ মাদ্ৰাজত 75 জন ন্যায়াধীশ বহাৰ ব্যৱস্থা আছে আৰু মাদ্ৰাজ চহৰৰ মাজমজিয়াত এই উচ্চ ন্যায়ালয়খন আছে। তেনেস্থলত আমাৰ অসমত য'ত মাত্ৰ 26 জনমান ন্যায়াধীশৰ ব্যৱস্থা কৰা হৈছে আৰু গুৱাহাটীত কিছুদিন পূৰ্বে প্ৰায় 10 বছৰমান পূৰ্বে 100 কোটিতকৈও অধিক টকা ব্যয় কৰি এটা নতুন ন্যায়ালয় ভৱন বনোৱা হ'ল। হঠাৎ এনেধৰণেৰে অধিবক্তাসকল বা যিসকল গোচৰীয়া তেওঁলোকৰ কি ব্যৱস্থা তাত যাব পাৰিব, কেনেকৈ তেওঁলোকে সেৱা ল'ব পাৰিব, এই কথাবিলাক নভবা নিচিন্তাকৈ একপক্ষীয়ভাৱে অসম চৰকাৰে যি সিদ্ধান্ত লৈছে এই দুৰ্ভাগ্যজনক আৰু নিশ্চিতভাৱে কাৰোবাৰ মাটি তাত চৰকাৰে কিনিব বিচাৰিছে, মাটি অধিগ্ৰহণ কৰিবলৈ বা কোনো মাটি দালালক উপকৃত কৰিবলৈ এনে হঠকাৰী সিদ্ধান্ত লৈছে বুলি মোৰ বিশ্বাস হৈছে। সেই গতিকে চৰকাৰে যেন এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে এয়া মই দাবী জনালো।